কিছুমান পৰিয়াল ডাঙৰ ৰেচন কাৰ্ড এখন আছে যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড দুখন কৰি দিওঁ আমাক আৰু অলপ অৰুণোদয় লাগিব তো নোপোৱাসকলে পাব লাগিব 1250 টকা এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি দুটা অৰুণোদয় পাম লগতে আমাৰ 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব 1 লাখ গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ জুনিয়ৰ ইঞ্জিনিয়াৰ ডক্টৰ 1 লাখ চাকৰি হ'ব টোটেল 2 লাখ চাকৰি যোৱাবাৰ দিলো 1,65,000 এইবাৰ হ'ব 2 লাখ টোটেল 3,65,000 ফালে সব আছে গতিকে য'ত বেছি আছে তাততো মই যাবই লাগিব হয়নে নহয় সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিওঁ সকলোকে আমি 25,000 কৈ টকা দিম এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি দুটা অৰুণোদয় পাম লগতে ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায় পায়নে দালি পায় নিমখ পায় চেনি পায় দালিটো ভাল নে বেয়া ভাল কমপ্লেইনটো নাই চাউল পালো দালি পালো নিমখ পালো চেনি পালো আৰু কিবা লাগিব নেকি মিঠাতেল লাগিব সবকে মিঠাতেল লাগিব আধা লিটাৰ দিলে হ'ব আধা লিটাৰ দিলে নহব পুৰা 1 লিটাৰ লাগিব ঠিক আছে দিবতো লাগিব সবে খুজিছে যদি হয়নে নহয় এগৰাকী আইতাই মোক ক'লে যে মামা দালিটো পাই আছো নিমখ পাই আছো চেনি পাই আছো চাউল পাই আছো তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি লগতে চাহপাতটো দি নিদিয় কিয় মই বোলো এটোতো বহুত পইচা লাগিব ঠিক আছে আইতা সৰকাৰখন ভাল কৰি চলক প্ৰথমতে তেলটো দি লওঁ তাৰ পিছত আৰু যি পাৰো বঢ়াই লৈ গৈ থাকিম তাৰ মানে আপোনালোকে চাওক ল'ৰা ছোৱালীয়ে চাকৰি পাইছে মহিলাই উদ্যমিতা পাইছে অৰুণোদয় পাইছে আৰু আমি ৰেচন কাৰ্ডত চাউল চেনি তেল নিমখ আমি পাব গৈ আছো এই সুবিধাবোৰ 2 লাখ চাকৰি হ'ব কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব শিক্ষক হ'বৰ কাৰণে বিএড পাছ কৰিব লাগিব নাৰ্ছ হ'বৰ কাৰণে নাৰ্ছ পাছ কৰিব লাগিব সকলো দুখীয়া মানুহে ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে কাৰণ আজি যদি আমি দিগবৈতে নাৰ্ছিং পঢ়াও কিমান ফিজ দিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঠালে কিমান টকা দিব লাগিব সেই কাৰণে যোৱাবাৰ আমি নিযুত মইনা আৰু নিযুত বাবু আঁচনি আনিছিল যে ইউনিভাৰ্চিটিত পঢ়ি থাকিলে 2,500 টকা কৰি মাহত পাব গ্ৰেজুৱেচন পঢ়িলে 1250 পাব হায়াৰ সেকেন্ডাৰীত পঢ়িলে 1000 টকা পাব কিন্তু এইবাৰ আমি সিদ্ধান্ত লৈছো ল'ৰা ছোৱালীক পঢ়ুৱাৰ গোটেই খৰচ কাগজৰ পৰা পেইনলৈকে এই গোটেই খৰচ এইবাৰ মামাই কৰিব দেউতাক মাকে কৰিব নালাগে এইবাৰ দেউতাক মাকে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে চৰকাৰে কেজি টু পিজি ল'ৰা ছোৱালীক পঢ়াৰ খৰচ দিব শ্ৰদ্ধাৰ ৰাইজ 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব কিন্তু বহুত যুৱক যুৱতী থাকি যাব যোনে চাকৰি নাপাব আমি সেমিকন্ডাক্টৰ আনিছো ইউৰিয়া ফেক্টৰী থাৰ্মেল পাৱাৰ বহুত ল'ৰা ছোৱালীয়ে উদ্যোগত চাকৰি পাব কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্যও কৰিব বিচাৰে কিন্তু বেংকৰ পৰা লোন নাপায় বেংকে লোন নিদিয়ে
সেইবাবে যোৱাবাৰ আমি এটা আঁচনি আনিছিলোঁ CM AAA। আমাৰ ডিগবৈৰো 1000 ল'ৰা ছোৱালীয়ে এই আঁচনিটো পাইছিলে। চৰকাৰে 2 লাখ টকা দিয়ে, টকাটো ঘূৰাই দিব নালাগে, ব্যৱসায় বাণিজ্য কৰিব লাগে। এইবাৰ আমি যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লো, বহুত ল'ৰা ছোৱালীয়ে মোক ক'লে যে মামা এই আঁচনিটোৰ পৰা লাভ হৈছে, 2 লাখ টকা বেংকত দিলে এতিয়া আমি লগত লোনো পাওঁ। বহুতে মোক দোকান দেখুৱালে, বহুতে মোক যি ব্যৱসায় কৰি আছে ৰাস্তাতে মোক বহুতে দেখুৱালে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে 1 লাখ ল'ৰা ছোৱালীক নহয়, এইবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক CM AAA দিম, 10 লাখ। আৰু মই আজি ডিগবৈত কৈ থৈ গ'লো যে ডিগবৈ বিধানসভা সমষ্টিৰ মই 10,000 ল'ৰা ছোৱালীক CM AAA দিম। 10,000 অৰুণোদয়, 10,000 CM AAA। আগত কোনেও ইমান কাম কৰা নাছিল। আৰু আমি আজি অসমখনক নৱনিৰ্মাণৰ বাবে আমি আগুৱাই লৈ গৈছো। বিজেপি চৰকাৰৰ দিনত শান্তি আহিলে, প্ৰগতি আহিলে। আন্দোলনৰ অসমত আজি এক নতুন দিগন্ত উন্মোচন হল। বিহু, ঝুমুৰ, বাগৰুম্বা, চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, আজি লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি, মৰাণৰ ৰাস্তাত উৰাজাহাজৰ অৱতৰণ। যি ৰাস্তাত এদিন পুখুৰী আছিলে, সেই ৰাস্তাত এতিয়া প্লেন নামিছে। শদিয়াৰ দলং হল, বগীবিলৰ দলং হল, এতিয়া কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ। নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ গহ্বৰেদি টানেল, ৰেল যাব পাৰিব, লগতে গাড়ী মটৰ যোৱা অহা কৰিব পাৰিব। নামঘৰে নামঘৰে অসম দৰ্শন, BA BSc পাছ কৰা ল'ৰা ছোৱালীৰ বাবে জীৱন প্ৰেৰণা, নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক চাইকেল, স্কুটি, ইমানবিলাক কাম আমাৰ অসমত কেতিয়াও হোৱা নাছিল। আজি অসমলৈ বিকাশৰ গংগা নামি আহিছে। চাহ বাগিচাৰ শ্ৰমিকে যোৱা 200 বছৰ মাটিৰ অধিকাৰ পোৱা নাছিল। চাহ বাগিচাৰ শ্ৰমিকে আজি মাটি পালে। মিছন বসুন্ধৰাই গাঁৱৰ ৰাইজক মাটিৰ অধিকাৰ দিলে। এতিয়া আমি ঠিক কৰিছো চাহ বাগিচাৰ শ্ৰমিক আৰু গাঁৱৰ ৰাইজৰ বাবে নতুনকৈ আমি 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি ঘৰ বনাম।